মৰিগাঁও নগৰৰ পৰা একেবাৰে নাতি দূৰত দন্দুৱা অঞ্চলত এগৰাকী মহিলা উদ্যমী মহিলা জুনুমা মালি, যাৰ পৰিচয় হ'ল আচলতে তেওঁ নিজৰ বাসস্থানৰ পৰা নিজৰ গাঁওখনৰ পৰা আৰম্ভ কৰিছে দুগ্ধ বিপ্লৱ। আৰু আমাৰ সৈতে আছে জুনুমা মালি, আৰু তাৰ লগতে এই তেখেতৰ যি দ্বাৰা স্থাপিত হোৱা এইখন যি গোপালন ফাৰ্ম, আৰু ইয়াত তেওঁ প্ৰতিদিনে 50ৰ পৰা 90 লিটাৰলৈকে গাখীৰ উৎপাদন কৰিবলৈ সক্ষম হৈছে। সেই গাখীৰ তেওঁ পুৰবী ডেইৰীক তেওঁ বিক্ৰী কৰে আৰু তেওঁ আৰ্থিকভাৱে স্বাৱলম্বী হ'বলৈ সক্ষম হৈছে। আৰু জুনুমা মালি বাইদেৱে ইতিমধ্যে তেওঁৰ এই যি উদ্যমিতাৰ বাবে কেন্দ্ৰীয় চৰকাৰৰ পৰা এক বিশেষ বঁটাও লাভ কৰিবলৈ সক্ষম হৈছিলে, গোপাল ৰত্ন বঁটা। গতিকে বাইদেউৰ পৰা আমি পোনপটীয়াকৈ জানিবলৈ চেষ্টা কৰিম যে দুগ্ধ বিপ্লৱ আচলতে এনেধৰণে সৰু সৰু অঞ্চলত, ভিতৰুৱা অঞ্চলসমূহত বিভিন্নজনে কৰি আহিছে। আপুনি ইয়াত জড়িত হ'ল কেনেকৈ বুলি ক'বলৈ মই মানে ধৰক ঘৰখনৰ খৰচৰ কাৰণে ল'ৰা ডাঙৰ হৈ আহিলে, মানুহজনক কিবা এটা সহায় কৰিব পাৰিম বুলিয়ে আৰম্ভ কৰিছিলোঁ। আৰু তেনেকৈ অলপকৈ কৰি থাকিলোঁ। আৰু আমাৰ ছ'চাইটি এখন গঠন কৰিলোঁ, দন্দুৱা দুগ্ধ উৎপাদক সমিতি। 2019 চনৰ পৰা পুৰবী ডায়েৰী আহিলে গাখীৰ নিবলৈ, আৰু তেতিয়া আমাৰ গাখীৰ বিক্ৰীৰ মানে প্ৰব্লেমটো নাইকিয়া হ'ল। মোৰে নহয়, এনেকুৱা বহুত ফাৰ্মাৰ আছিলে যোনে এনেকৈ গাখীৰ বিক্ৰীৰ বহুত অভাৱ আছিলে, আৰু গাখীৰ বিক্ৰী কৰা যেতিয়া অভাৱটো নাইকিয়া হ'ল, তেতিয়া আমি গৰু পুহিবলৈ মানে ভয় নকৰা হ'লোঁ। আৰু তেনেকৈয়ে মই এজনী দুজনীকৈ এনেকৈ বঢ়ালোঁ। আজি তাৰিখত কিমান আছে আপোনাৰ ফাৰ্মত গৰু? প্ৰায় 13জনী আছে। এগৰাকী গৃহিণীৰ পৰা এগৰাকী দুগ্ধ ব্যৱসায়ী, এগৰাকী এণ্টাৰপ্ৰেনাৰলৈকে যি যাত্ৰা, এই যাত্ৰাক তেওঁ যথেষ্ট কষ্ট কৰিছে। তেখেতে আজিৰ পৰা 2015 চনত তেওঁ অনানুষ্ঠানিকভাৱে আৰম্ভ কৰিছে, কিন্তু 2020 চনত তেওঁ আনুষ্ঠানিকভাৱে আৰম্ভ কৰিলে। কওকচোন, 2020ৰ পৰা আপোনাৰ আৰম্ভ হ'ল, তাৰপিছত এতিয়া আপুনি প্ৰতিদিনে কি ধৰণে ইয়াৰ ব্যৱসায় সম্প্ৰসাৰণ কৰিছে? কিমান গাখীৰ উৎপাদন হয়? প্ৰতিদিনে তেনেকুৱাকৈ উৎপাদন হয়। কেতিয়াবা অকণমান কমি যায়, গৰুবোৰ যেতিয়া গাভিনী পৰে তেতিয়া অকণমান কমি যায়, আৰু গৰু জগিলে আকৌ সেইটো লিমিটত আহি যায়। কিন্তু মানে সাধাৰণতে আমাৰ মিনিমাম 60ৰ পৰা 90ৰ ভিতৰত থাকি যায়। মানে তাতকৈ কমিবলৈ দিয়া নহয় গাখীৰটো, কাৰণ তেতিয়া আমাৰ নিজৰ পকেটৰ পইচাৰে খুৱাব লাগিব। আৰু এই গাখীৰখিনি আপোনালোকে প্ৰতিদিনে পুৰবীক দিওঁ, আৰু কোনোবা ওচৰ চুবুৰীয়া কিবা যদি প্ৰগ্ৰেমত লাগে তেতিয়া আহিলে দিওঁ। আৰু আপুনি দুগ্ধ পালনৰ সৈতে আগৰ পৰাই জড়িত আছিল নে মানে ঘটনাক্ৰমে আপুনি জড়িত? নাই, মই আগৰ পৰা জড়িত নাছিলোঁ, এইটো মানে আহি গ'ল আৰু। নিশ্চয়। আৰু আপুনি কি ক'ব বিচাৰিব যে এনেধৰণে এখন ফাৰ্মৰ জৰিয়তেও এগৰাকী মহিলা স্বাৱলম্বী হ'ব পাৰে, এগৰাকী যুৱতী স্বাৱলম্বী হ'ব পাৰে? পাৰে, নিশ্চয় পাৰে, কাৰণ ঘৰত থাকি কৰা কাম এইটো। আৰু ইয়াতে দিনটো সময় দিব নালাগে, দিনটোত 3 টাইম সময় দিলে হ'ল। গতিকে নিজৰ ঘৰখনো পোৱা গ'ল, ফাৰ্মখনো পোৱা গ'ল। 2024 চনত কেন্দ্ৰীয় চৰকাৰ এটা বিশেষ বঁটা পাইছিলে আপোনাৰ যিটো উদ্যমিতাৰ বাবে, আপুনি এটা বিশেষ বঁটা পাইছিলে, কওকচোন। মই 2024 26 জানুৱাৰীৰ দিনাখন, সেইদিনা নেশ্যনেল মিল্ক ডে পালন কৰা হয়, আৰু সেইদিনাই মই নেশ্যনেল গোপাল ৰত্ন এৱাৰ্ড এটা পাইছিলোঁ। এইটো নৰ্থ ইষ্টৰ স্পেচিয়েল কোটাত পাইছিলোঁ। নিশ্চয়। আৰু জুনুমা মালি বাইদেউ আচলতে বহুজনৰ বাবে প্ৰেৰণাৰ উৎস হৈ পৰিছে, কাৰণ এনেধৰণৰ একোখন ফাৰ্মৰ জৰিয়তেও যে এগৰাকী মহিলা বা এগৰাকী যুৱতী স্বাৱলম্বী হ'ব পাৰে, সেয়াৰ এক উৎকৃষ্ট নিদৰ্শন দাঙি ধৰিছে জুনুমা মালিয়ে।